হরি নামে হরি নামে হরি নামে করিয়াছে জগতকু ইমান সুন্দৰ গীত এই গীতজন মই কৰবাত শুনিছো তুমি সুন্দৰ বালক তুমি অকলে অকলে কি কৰি আছা মই হৈছো দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ গীতবোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত শিকাবনে বলা গীত গাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসীসকল বিলাকেহে যাৰ খাবলৈ অমঠি অন্ন নাই যাৰ সেই পিন্ধিবলৈ গাত বস্ত্ৰ নাই তেনেলোকে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হল দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমালোকৰ হৰিনামৰ আৱশ্যক কিয় বাজা ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু সেইকাৰণে বাছা হৰি নাম ললে তোমাৰ পিতৃ তোমাক খং কৰিব নহয় মোৰ পিতৃ চব মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই সঁচা বাছা সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে কিন্তু তোমাৰ পিতৃ এই কথা মানি নলয় আনকি যি হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে উদ্মাদ হৈ পৰে বাছা তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই বাৰু মোৰ পিতৃক এই কথা কওঁ তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিছো বাছা তুমি চেষ্টা কৰি পাৰিবা এতিয়া যাওঁ ব'লা তোমাক তোমাৰ বাটেই ব্যাকুল হৈ আছে আহা বাছা